हेलो एवरीवन वेलकम बैक टू माई अनादार ब्लग। आज হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া যোৱাকালি ৰাতি পাকঘৰত এনেই ভিডিঅ' কৰাই নহয় ৰাতি, গতিকে সোমাইছোঁ যেতিয়া অকণমান কিনো বনাইছোঁ দেখাই দিছোঁ। ওলকবি ফুলকবি এনেকেই ভাজি থৈছোঁ। কিয় সোমাইছোঁ জানেনে, কিয় ভিডিঅ' কৰিছোঁ জানেনে? এইখিনি জলফাই এটা হুচেল মাৰি এয়া এনেকৈ নমাই থৈছোঁ। আচাৰ বনাবলৈ লৈছোঁ বোলো আপোনালোকৰ লগতো অকণমান ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ। যোনে যোনে ভাল পাই বনাই খাব পাৰিব, সকলোৱে জানে, তথাপিতো অকণমান দেখাই দিছোঁ, মন কৰিব তেতিয়া বনাবলৈ। আৰু এয়া জালুক, গোটা জিৰা, ধনিয়া আৰু অকণ চফগুটি ভাজি পেলাই মিক্সি জাৰটোতে লৈ লৈছোঁ, অকণমান পিচি ল'ম। আৰু তাৰ পাছতে এয়া লৈছোঁ এটা কেৰাহী উঠাই, আৰু মই বনাবলৈ লৈছোঁ মিঠা আচাৰ, গতিকে বেছি মিঠাতেলৰ প্ৰয়োজন নাই। অকণমান মিঠাতেল দিছোঁ, তাতে জিৰা আৰু ক'লা জিৰা দি পেলাই এয়া কৰি লৈছোঁ, ফুটাই লৈছোঁ। অকণমান হালধি দি জলফাইকেইটা জৰ্জৰীয়া পৰিলে যে তাতে দি দিছোঁ। মই আৰু মানে জলফাইকেইটা ভাঙি নলওঁ, তাতেই ভাঙি যাবগৈ, গতিকে হাতেৰে পিটিকি গুটিটো উলিয়াই নলওঁ। আৰু এয়া নিমখ অকণমান দি দিছোঁ, গুটিটো থাকিলে বিৰাট ভাল লাগে। আৰু 1 কেজি জলফাইত আধা কেজিমান চেনি লাগেই। মই 2.5 কাপ চেনি দিছিলোঁ, পিছত আকৌ আধা কাপ দিবলগীয়া হ'ল। আৰু এয়া চাওকচোন, চেনিখিনি দিয়াৰ পিছতে ধুনীয়াকৈ এয়া হয় গলি পেলাই জলফাইখিনিও ভাঙি যাবলৈ ধৰে। আৰু অকণমান মই খোৱা ছ'ডা দিছোঁ, আপোনালোকে যদি মন নকৰে নিদিব। অকণমান ক'লা নিমখ দি দিব, তেতিয়া জলফাইখিনি ভাঙি যোৱাত সহায় হয়, পটককৈ ভাঙি যায়। আৰু এয়া চাওকচোন, জলফাইখিনি প্ৰায় ভাঙি ভাঙি যাবলৈ ধৰিছেই। আৰু মিডিয়াম ফ্লেমত আচাৰটো বনাব লাগে। ঢাকনা মাৰি এনেকৈ মিডিয়াম ফ্লেমত থৈ দিছোঁ। সেইফালে মছলাখিনিও খুন্দিবলৈ লৈছোঁ। অকণমান ঢাকনাখন উদঙাই দিছোঁ মই ভোট জলকীয়া কাটি, কাৰণ আগৰখিনিত মই একেবাৰে জ্বলা দিয়া নাই, মায়ে খাব পৰাকৈ থৈছোঁ। আৰু এইখিনি মই ল'ৰা ছোৱালী দুটালৈ দিম বুলি ভাবিছোঁ। সিহঁতে যিহেতু টেঙা মিঠা জ্বলাটো ভাল পায়, সেইকাৰণে অকণমান জলকীয়া এড কৰিছোঁ। আৰু এয়া অলপ হোৱাৰ সময়তে দি দিছোঁ মছলাখিনি। এই যে জালুক জিৰা ধনিয়াৰ গোন্ধটো যাতে নাকত লাগি থাকে, বৰ ভাল লাগে। আৰু এয়া আধা কাপ আকৌ চেনি দিলোঁ, মানে চেলেকি চাইছিলোঁ অকণমান টেঙা টেঙা লাগিলে, মই বোলো নহয় আৰু আধা কাপ চেনি দি দিওঁ। আৰু চাওকচোন কিমান ধুনীয়া হৈছে দেখিছেনে? এইখিনি আৰু বেছি সময় নালাগে, এনেকুৱাতে মই গেছটো অফ কৰি দিছোঁ। বেছি হ'লে আকৌ গোটা বান্ধি যাবগৈ, সেইটো মন কৰিবলগীয়া কথা। এনেকৈ অলপ লিকুইড হৈ থাকোঁতেই নমাই থ'ব লাগে, পিছত নিজে নিজে এইটো আৰু অলপ টান হৈ যাব। এয়া দেখিছেনে, ঠাণ্ডা হোৱালে অকণমান টানেই হৈ গৈছে। আৰু এয়া মই বৈয়ামটোত ভৰাই থৈছোঁ, আৰু অকণ খায়ো দেখাওঁ ৰ'ব। মজা, নেচেলেকাকৈ মানে থাকিব নোৱাৰি। আপোনালোকক নেদেখাওঁ বুলি ভাবিছিলোঁ, মই নাই, বেক কেমেৰা কৰি দেখাই দিওঁ। কি মজা। আৰু যোনে যোনে খোৱা নাই এবাৰ এনেকৈ মিঠা জলফাই আচাৰটো বনাই খাবচোন, বহুত টেষ্টি, বহুত দিনলৈ থাকে। মই কোনো ভিনেগাৰ ব্যৱহাৰ কৰা নাই, চেনিখিনিয়ে ইয়াত প্ৰিজাৰ্ভেটিভৰ কাম কৰিব। এয়া আজি ৰাতিপুৱালৈ আহক, লৈছোঁ বাৰীৰে অকণমান পালেং শাক বনাবলৈ, গতিকে আপোনালোককো দেখাই দিওঁ। ওলকবি আৰু আলু পালেং এনেকৈ বহাই দিছোঁ, গোটেইখিনি কাটা হোৱাই নাই, ভয়তে মানে অলপ থৈয়ে দিছোঁ, বোলো ৰ'ব কেৰাহীটো পাতি আগ ধৰি বহাই লওঁ, কাৰণ এওঁ ৰেডি হ'লেই নহয়, পালেংখিনি খুৱাই পঠিয়াবই লাগিব। মই বৰ ভাল পাওঁ বাৰীৰ বস্তু কিবা এটা, আৰু দেওৰটোও সেইকাৰণে সোনকালেই আনি দিছে যাতে এওঁ খাই যাব পাৰে। মোৰহে অকণমান লেজি হৈছে আজি, তাতে বৃহস্পতিবাৰ যে গোঁসাই ঘৰটো অকণ বেছি সময় লাগি যায়। আৰু আপোনালোকৰ হয়নে নহয় নাজানো। আৰু এয়া তাৰপাছত বহাই পেলাই নিমখ অকণমান দি দিছোঁ, জিৰা ধনিয়া হালধি অকণমান দি দিম, বাছ এয়া দি দিছোঁ। আৰু তাৰপাছতে ঢাকনা মাৰি থৈ দিছোঁ। আৰু মই ফুলকবি অলপো কাটি পেলাই গৰম পানীত তিয়াই থৈ দিছোঁ। ৰ'ব এইখিনি অকণ সিজোতে সেয়া ফুলকবিখিনিও সিফালে দি দিছোঁ। ভাল লাগে এনেকৈ পালেঙত আলু ফুলকবি ওলকবি এনেকৈ দি অমিতা থাকিলেও দিলে বহুত ভাল লাগে। এনেকৈ পালেঙৰ ঘৰৰ পালেংখিনি কেনেকুৱা যে মজা খাবলৈ, একো দিয়া নাই তথাপিতো যে খাবলৈ তাৰেই ভাতকেইটা সানি খাব পাৰি, ইমান ধুনীয়া হয়। আৰু এওঁ কাঁহীখন ৰেডি কৰি ল'লোঁ, ভাগ্য ভাল এইখিনিও সিজিছিলে, দিব পৰা হৈছোঁ। কাহা নাই এতিয়াও, তাতেই আছে, তথাপিতো এওঁক দিব পাৰিলোঁ। আৰু ব'লক এওঁক ভাত সাজ দি লওঁ, পঠিয়াই লৈ পেলাই আৰু অকণমান কাম আছে কৰি মেলি একে সামৰি থওঁ। আৰু এয়া এওঁক দি মেলি লৈছোঁ অকণমান ধনিয়া কাটি, বোলো এইখিনিও ধুনীয়াকৈ নমাই থৈ লওঁ। আৰু এয়া চাওকচোন ধুনীয়াকৈ হৈয়ে গ'ল, আৰু ইয়াত একোৱে নালাগে, একদম কম সময়তে ধুনীয়াকৈ হৈ যায় বাৰীৰ পালেং। আৰু তাৰপাছতে এওঁক আজি একেবাৰে তললৈকে আগবঢ়াই দিছোঁ, মানে মোৰ কাম এটা আছিলে, কামলাজনক চাবলৈ আহিছিলোঁ, গতিকে এওঁ যোৱা সময়তে আহিলোঁ, অকণ ভিডিঅ' কৰি থলোঁ। আৰু তাৰপাছতে এয়া কামলাজনলৈ ময়ো ৰুটি খাওঁ, তেওঁকো ৰুটিয়ে চাহ অকণমানে দি লৈছোঁ, লাল চাহেই বাকিছোঁ এতিয়া, অকণমান এনেকৈয়ে দি ল'লোঁ। আৰু তেন্তে আজিলৈ আহোঁ।